হয়, বিহু আৰু ঝুমুৰ নৃত্যৰ পাছত বাগুৰুম্বা নৃত্যই আচলতে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ ইতিমধ্যে সাজু হৈছে। মই উপস্থিত আছোঁ বৰ্তমান মেৰাপানী জয়পুখুৰীত, আৰু জয়পুখুৰীত এনেদৰে আচলতে যিসকল প্ৰশিক্ষক আছে, প্ৰশিক্ষকসকলে এনেদৰে প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আচলতে এই বাগুৰুম্বা নৃত্যৰ প্ৰশিক্ষণ কাৰ্যসূচী চলোৱা হৈছে। ইয়াৰে বিষয়ববীয়াসকল আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ থাকিল। আপোনালোকৰ বাগুৰুম্বা নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে। নমস্কাৰ, আপোনাৰ নিউজ চেনেললৈ মই প্ৰথম নমস্কাৰ যাচিছোঁ। এই সময়ত আমি বহুত দিনীয়া কাৰ্যসূচী, আমাৰ বহুত দিনীয়া অপেক্ষা আছিলে। আমাৰ হয়তো ক'বলৈ গ'লে আমাৰ 6 মাহমান ট্ৰেইনিং দিয়া হ'ল বহুত। তাৰ মাজত আজি আমাৰ আহি আছে আমাৰ 17 তাৰিখে, যিটো আমাৰ ভাৰতৰ আমাৰ নৰেন্দ্ৰ মোদী ছাৰ, তেখেতৰ আমি সন্মুখত আমি নৃত্য কৰি দেখাবলৈ আমি সুযোগটো পাইছোঁ। তাৰ বাবে আমি অসম চৰকাৰ, আমাৰ অসমৰ মন্ত্ৰী তেখেত আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অশেষ ধন্যবাদ যাচিছোঁ। কিয়নো আমাৰ এই যে সুযোগটো যে দিলে, যে আমাক যে বিশ্ব দৰবাৰত আমি নাচিবলৈ বাগুৰুম্বা ঢৌ যিটো আমাৰ, সেই এতিয়া পৰিচয়টো আমি পাবলৈ সক্ষম হ'ম। এতিয়া আমি ক'বলৈ গ'লে আমাৰ মাজত এতিয়া নাচনী হিচাপে আছে আমাৰ 50জনী, আৰু চিফুং বজোৱা 5জন আছে আমাৰ, আৰু লগতে খাম বজোৱা 2জন আৰু চেৰজা এজন। আমি ইয়াৰ পৰা যাম আৰু গোলাঘাট জিলাৰ হৈ, আৰু আমাৰ সমষ্টি 2টা আছে ইয়াত। আমাৰ সৰুপথাৰ সমষ্টি সিফালে আছে, আমাৰ ইয়াত গোলাঘাট সমষ্টি হৈ আমি ইয়াৰ পৰা মুঠতে আমি যাম আৰু এতিয়া অপেক্ষা কৰিছোঁ যেন তাত আমি ভালদৰে প্ৰদৰ্শন দেখাব পাৰোঁ। প্ৰশিক্ষণ চলি আছে এতিয়া বৰ্তমান। আজি প্ৰথম ষ্টেপ, সেইকাৰণে হয়তো আমাৰ অলপ ডিচিপ্লিন মূল্যটো হোৱা নাই। তো অহাকালে যেন আমি ভাবিছোঁ আৰু তাতকৈ প্ৰদৰ্শন ভালকৈ হ'ব। আৰু আমি এইটোৱে ভাবিছোঁ, আমি যেন চবতকৈ বেছি ভালকৈ আৰু যেন দেখাব পাৰে, সেইটো আমি বহুত মনত ৰখিছোঁ আৰু যেনিবা। ধন্যবাদ থাকিল। ইতিমধ্যে বাগুৰুম্বা নৃত্যই মুখৰিত হৈ পৰিছে। মই পোনে পোনে বাগুৰুম্বা নৃত্যৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। এইসকল প্ৰশিক্ষণ গ্ৰহণ কৰি আছে প্ৰশিক্ষাৰ্থীয়ে। এনেদৰে আচলতে গোলাঘাট জিলা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এনেদৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আৰু এগৰাকী ইয়াৰে ব্যক্তি আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব আচলতে বাগুৰুম্বা নৃত্য? এতিয়া আমি এইটোকে কওঁ আৰু এতিয়া বহুত দিনৰ অপেক্ষাত আমি এইটো বাগুৰুম্বা নাচিবলৈ এইটো সুবিধা পাইছোঁ 10,000 নাচনীৰে। এতিয়া প্ৰথমে আমি হিমন্ত মামাক ধন্যবাদ দিব লাগিব। তেখেতলোকে আমাক এইটো সুবিধা দিছে। এতিয়া আমি ইয়াতে 8 তাৰিখ 9 তাৰিখ ইয়াতে প্ৰশিক্ষণ দি আকৌ তাতে 11 তাৰিখে গুচি যাম। 11 তাৰিখৰ পৰা তাতে আকৌ 5 দিনমান প্ৰশিক্ষণ হ'ব, ট্ৰেইনিং হ'ব। তাৰপিছত 17 তাৰিখত নৰেন্দ্ৰ মোদী অহা টাইমত এই প্ৰদৰ্শনটো হ'ব মানে। এতিয়া এইটো নাচিব পাই আমি বহুত ধন্যবাদ দিছোঁ চৰকাৰক, আৰু ভৱিষ্যতে আমাৰ জাতিটো যাতে আৰু অলপ গৌৰৱময় কৰিব পাৰোঁ, এইটোৰে আশা কৰি আমি এইটো মানে আশা কৰি আছোঁ মানে, আৰু চৰকাৰক ধন্যবাদ দিছোঁ মানে। গোলাঘাট জিলাৰ পৰা ইতিমধ্যে 55গৰাকী নাচনী আচলতে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰিব। আৰু এনেদৰে আচলতে গোলাঘাট জিলাৰ যি জয়পুখুৰী আছে, এই জয়পুখুৰীত এনেদৰে প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।